গোটেই কুঁৱলী কুঁৱলী হৈ আছে, চবফালে দেখিব গৈছে অৰুণাচলৰ লগতে হৈ গৈছে। খানা খাবৰ কাৰণে বস্তু বাহিনী ভৰোৱা হৈছে। বহুত মানুহ আহিছে মানে নতুন বছৰ বুলি, যিহেতু ফচি গৈছে, ডাঙৰ চকা গাড়ীবিলাক গুচি গৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু আজি ইংৰাজী নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা থাকিলে। বছৰটো ভালে ভালে যাব বুলি আশা কৰিছোঁ। আৰু 25ত যা মানে কি হৈ গ'ল গম পাইছেনে? 25 চনটোত কেনেকুৱা কি ধৰণৰ ঘটনা হৈ গৈছে, তাকে এতিয়া 26টো ভালে ভালে আদৰি লওক আৰু ভালে ভালে শেষ হ'ব বুলি আশা কৰিছোঁ। আৰু এতিয়া 9টা বাজি গ'লগৈ টাইম, কিন্তু কুঁৱলী চাওক নহয়, কুঁৱলী এতিয়ালৈকে অঁতৰাই নাই। আৰু মই আহিছোঁ এতিয়া গাড়ীখন নিবলৈ। আমি মানে নতুন বছৰ বুলি আজি বাসুদেৱ থানলৈ যাওঁ বুলি ভাবিছোঁ। তাকে এতিয়া কুঁৱলী চাওক নাই, এনেকুৱা কুঁৱলী হৈ আছে, একো নেদেখি এইকণৰ পৰা এইকণ। এতিয়া 9টা বজাত যদি এইটো অৱস্থা হয় আৰু কেইদিনমানৰ পিছত কি হ'ব ঠাণ্ডা। তাকে এতিয়া গেটখন খুলি লওঁ ব'লক, গাড়ীখন লৈ লওঁ। এতিয়া গোটেই কুঁৱলী কুঁৱলী হৈ আছে, চবফালে দেখিব গৈছে অৰুণাচলৰ লগতে হৈ গৈছে। ঠাণ্ডা দিন যিহেতু, ঠাণ্ডা দিনত মানে গাড়ীখন অকণমান টাইম অন কৰি পিনি ইগনিশ্যনটো অন কৰি ৰখি দিব লাগে। লগে লগে চেল্ফটো মাৰি দিলে বেয়া, মানে অকণমান টাইম ৰৈ ল'ব লাগে। বহুত কুঁৱলী পৰিছে দেই এতিয়া এইকেইদিনতে, এনেকুৱা কুঁৱলী মাঘৰ বিহুলৈতো সাংঘাতিক কুঁৱলী পৰিব। আৰু মানে কুঁৱলী দেখিলে মানে বিহু বিহু লাগি যায়, কাৰণ ৰাতি মানে ইমান দেৰিলৈ ক'তো থকা নহয় ন। আৰু কুঁৱলী যেতিয়া ৰাতি মাঘৰ বিহুৰ দিনাখনি এই জুই ফুৱাই থকা হয়, আৰু তেতিয়া কুঁৱলী একদম কেনেকুৱা পথাৰৰ মাজত একো নেদেখিয়ে, ক'ৰবাত চুৰটো কৰিবলৈ মেলিবলৈ গ'লে একো নেদেখি ৰাস্তা হেৰাই যোৱাও মানে সম্ভাৱনা থাকে। সদায় গৈ থকা ৰাস্তা হ'লে একো নাই। তাকে আজি নতুন বছৰৰ আৰম্ভণি, ব'লক এটা নতুন ভিডিঅ' এডি কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। এবাৰ চেষ্টা কৰিম ভিডিঅ' বনাই থাকিবলৈ, দি থাকিবলৈ ইউটিউবত। মানে বহুত দিন নিদিওঁতে বহুত ডাউন হৈ গ'লগৈ। এতিয়া ভিউজ অহাও মানে বহুত কমি গৈছেগৈ। 50টা 40টা তেনেকৈ ভিউজ আহিছেগৈ। আগতেতো যেনে হ'লেও 200টা 300টা আহি আছিলে। এতিয়া আকৌ লাহে লাহে বনাব লাগিব ভিডিঅ', চাই থাকক ভিডিঅ'বিলাক। আৰু ব'লক এতিয়া যাওঁ। কুঁৱলী চাওক না ৰে, মই এটা কথা ভাবি আছোঁ, এতিয়া যদি 9টা বজাতো এইটো ধৰণৰ কুঁৱলী পৰি থাকিবলৈ হয় কি হ'ব? আৰু কেইদিনমানৰ পিছত বৰফ পৰিব। তাকে কি হয় আৰু দেই। ঠাণ্ডা কিন্তু বহুত সাংঘাতিক ঠাণ্ডা। অলপ কেইদিনমান আগলৈকে ধৰি ইমান এটা ঠাণ্ডা নাছিলে, কিন্তু এই যোৱা এসপ্তাহ মানৰ পৰা ধৰি ঠাণ্ডাও বহুত পৰিছে। আপোনালোকে লক্ষ্য কৰিছে নাই জানো? আৰু কুঁৱলীও মানে এই বেছি দিন হোৱা নাই কুঁৱলী পোৱা, জাষ্ট 4-5 দিনমান হৈছে কুঁৱলী পোৱা। তাৰ আগলৈকে কুঁৱলী চুঁৱলী একোৱেই নাই। এতিয়া মানে ঠাণ্ডা একদম সাংঘাতিক ঠাণ্ডা নমাব। আৰু গাড়ীখন ঘূৰাই লওঁ। বাসুদেৱ থানৰ পৰা আহোঁতে খানা খায়ো আহিম, সেইকাৰণে এতিয়া বস্তু পাতিখিনিও ভৰাই ল'ব লাগিব। ক'ত খানা খাম, কি কৰিম আপোনালোকক দেখাই থাকিম। ফাৰ্ষ্ট গাড়ীখন ভৰাই লওঁ, বস্তু বাহিনীখিনি ভৰাই লওঁ ব'লক। এইফালে এতিয়া গাড়ীত খানা খাবৰ কাৰণে বস্তু বাহিনী ভৰোৱা হৈছে। এইফালে বাচন বৰ্তনখিনি আছে, পিছফালে খৰিখিনি ভৰালোঁ ডিগিত। আৰু মানে ঘৰৰ মানুহ যাম যিহেতু সৰু স্পীকাৰ, মানে ফেমিলি লগত গ'লে গম পায় নহয়, বেছি হুলস্থুল কৰিব নোৱাৰে, সেইকাৰণে সৰু স্পীকাৰ লৈ লৈছোঁ। আৰু সেইদিনাখনি গাড়ীখন অলপ ঠিক কৰিলোঁ। এই লকটো যে ভাগি আছিলে, লকটো লগোৱা হ'ল। তাৰপিছত আগফালে আগ চাইডৰ মানে অলপ বস্তু বেয়া হৈ আছিলে, যেনে ধৰক দেখাইছোঁ এইডাল আৰ্মছ বুলি কয় হেনো, এইডাল নতুন হৈ আছে যে দেখিছে, এইডাল চেঞ্জ কৰা হ'ল। আৰু কেইটামানে বল জইন কিবা তেনেকুৱা ধৰণৰ নাম, ইমান ভালকৈ নাজানো নামবিলাক, চেঞ্জ কৰিলোঁ আৰু ভাল কৰি ল'লোঁ। নহ'লে গাড়ীখনৰ টায়াৰটো মানে এক চাইডে খাই আছিল, সেইকাৰণে চেঞ্জ কৰি লোৱা হ'ল। বনাই অহাৰ পিছত মানে গাড়ী চলাই নাই, 2 নে 3 দিন হৈছে বনাই অনা, বেছি দিন হোৱা নাই। এতিয়া চাগে বস্তু বাহিনী ভৰাই ল'লোঁ। আৰু কিছুমান বস্তু ল'বলৈ আছে, লৈ মেলি লওঁ, তাৰপিছত ওলাই দিওঁ। আৰু কুঁৱলীটো কমিছে লাহে লাহে, নহ'লে কুঁৱলীত ইমান যোৱাতকৈ মানে অলপ কমিবলৈ ৰখি দিলোঁ, নহ'লে ৰাতিপুৱা বহুত সোনকালে যোৱা হ'লহেঁতেন, সেইকাৰণে এতিয়া হ'ল। এফালে বাচন বৰ্তন পানী দাম চাম অনা হৈছে, ব'লক। আমাৰ চবৰে ওলাই হৈ গ'লে, মা ওলাই হোৱা নাই, আহিবই পৰা নাই। ফটাফটা যাওঁ যদি।
বছৰ বুলি মানে এটা মন্দিৰ বাকী নাই, চবৰে মুখৰ আগতে ভিৰ আহোঁতেও দেখিছোঁ। পদুমণি থানৰ মুখৰ আগতো বহুত ভিৰ, আৰু গোগামুখৰ হনুমান মন্দিৰতো বহুত ভিৰ, আৰু এতিয়া বাসুদেৱ থানত চাওক এইফালে ইয়াত কেইবাখনো ফিল্ড আছে গাড়ী ৰখাবৰ কাৰণে, কিন্তু এইখন প্ৰথমখনে এইখনতে কিমান ভিৰ হৈ আছে, আৰু আগলৈ গাড়ী যাবলৈ দিয়াই নাই মানে। আগৰ ফিল্ডখনো গাড়ী ভৰ্তি হৈ আছে, আপোনালোকক দেখামগৈ বাৰু। এতিয়া বহুত মানুহ আহিছে মানে, নতুন বছৰ বুলি যিহেতু ভগৱানৰ জেগা পৰাই আৰম্ভণিটো কৰি দিবলৈ বিচাৰিছে। চাওক গাড়ী তাতে থৈ পিনি এতিয়া এফালে আহি আছোঁ থানৰ ফালে, আৰু ইয়াতে মানুহৰ সমাগম কিমান চাওক মানে, বহুত ভিৰ ৰাস্তাটোতে। আৰু এতিয়া থানৰ ভিতৰততো কিমান ভিৰ হ'ব ঠিকেই নাই, আৰু গাড়ী থ'বলৈ মানে ইয়ালৈকে আহি থৈছেহি গাড়ী, আৰু ইয়ালৈ এতিয়া আনিবলৈ দিয়া নাই কাৰণ বহুত ভিৰ হৈ যাব। এতিয়া ভিতৰত গৈ আপোনালোকক দেখাইছোঁগৈ কিমান মানুহ সমাগম আছে, আৰু আপোনাৰ লোকেল চব্জি ওলাইছে চাগে দেই ইয়াৰে। এইফালে এতিয়া চাকি গছ জ্বলাবলৈ আহি আছোঁ, আৰু কিন্তু দলৰ ভিতৰত সেৱা কৰিবলৈ পোৱা হ'ব নহয় ঠিক নাই, বহুত বাহিৰৰ পৰাই লাইন লাগি আছে দেখিব পাইছে। বেছি দেৰি হ'লে যামগৈ আৰু চাকি গছ জ্বলাই ল'মগৈ, বাহিৰৰ পৰা সেৱা কৰিম আৰু বলক। লাইন চাওক কিমান দীঘল লাইন দলৰ ভিতৰত সেৱা কৰিবলৈ যোৱা, ইয়াৰ পৰা ধৰি ভিতৰলৈকে। এইফালে চাকি গছ ইয়াতে জ্বলাই ল'লোঁ, আৰু এতিয়া লাইনটো দেখিব পাইছে কিমান দীঘল ভিতৰলৈকে। এইখিনি লাইন শেষ হয় মানে চাগে 3 ঘণ্টামান টাইম লাগিব। ইমান দেৰি ৰৈ থাকিলে এনেই দেৰি হৈ যাব আমাৰ। এতিয়া বহুত টাইম হৈ গ'ল, এতিয়া 12টা 1টা বাজিবও হ'ল। এইফালে থানৰ তালৈতো যাবলৈতো এতিয়া বহুত টাইম লাগিব সেৱা কৰিবলৈ, তাকে নামঘৰ ইয়াতে সেৱা ভাগ কৰি লওঁগৈ ব'লক। এফালে দলৰ ভিতৰততো সেৱা কৰিবলৈ নহ'লেই, নামঘৰৰ ভিতৰতে সেৱা ভাগ কৰি ল'লোঁ, আৰু এতিয়া যাওঁ ব'লক। এতিয়া আকৌ খানা খাবলৈ মানে যাবলৈ আছে ন, ক'ত খোৱা হয় আপোনালোকক দেখামগৈ বাৰু ব'লকচোন। বাসুদেৱ থানৰ এই ওচৰতে লোকেল অসমীয়া আলুগুটি দেখি লৈ লৈছে কেইকেজিমান। এই কিনাৰতে একদম ধুনীয়াকৈ বজাৰ দিছে, লোকেল শাক পাচলি চব দেখোনতে লোকেল লাগিছে, কিন্তু লোকেল হয় নহয় আৰু গম নাপাওঁ আৰু। এতিয়া থানৰ পৰা উভতি যাওঁতে এইফালে বাটতে চবফালে সৰিয়হ ফুল দেখিব পাইছে নহয়, এইফালে এয়া সৰিয়হ, এইফালেও আকৌ সৰিয়হ। তাকে এতিয়া প্ৰসাদ খাই গৈ আছোঁ, ফটো একপি 2 কপি মাৰি লওঁগৈ ব'লক, আৰু আপোনালোককো সৰিয়হখিনি ভিউ এটা দেখাওঁগৈ ব'ল। চচমা লাগে চানগ্লাছ। ভিতৰত আছে জানো? তাকে যাওঁ ব'লক, ফটোখন মাৰি লওঁগৈ। ষ্টেণ্ডডাল লৈ যাওঁ। ষ্টেণ্ডডাল লৈ অহা হৈছে মানে ড্ৰোন শ্বটৰ আগতে এটা ভিডিঅ' এটাও বনাম ব'লক। গোটেইখন কিমানখন সৰিয়হ হৈ আছে দেখাই আছোঁ ওচৰৰ পৰা। এইফালে ইয়াত ফটো মাৰি ভাগৰ লাগি গৈছে, তাতে ইয়াতে চাহ কাপ খাই লওঁ, চাহে আৰু লোকেল ডিম লৈ আহিছিলোঁ বইল কৰি ঘৰতে। সেয়ালে দাদাক ফটো মাৰি দিব লাগে। সৰিয়হনিখিনি চাওক না কিমান ধুনীয়া লাগিছে। এতিয়া সৰিয়হনিখিনি ওচৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু এইফালে হাতত প্ৰসাদ আছে বাসুদেৱ থানত, খাই গৈ আছোঁ আৰু। এতিয়া একেবাৰে গৈ লগ পাম একদম পিকনিক খোৱা জেগাত আৰু দেই, খানা খোৱা জেগাত। গোগামুখ আৰু ঘিলামুৱাৰ মাজৰ ৰাস্তাটো এনেকুৱাই বেয়া দেখিব পাইছে ন, কিমান ডাঙৰ গাঁত, মানে সৰু গাঁত নাই আৰু, গাঁত ওলোৱা মাত্ৰ বিৰাট ডাঙৰ গাঁত আৰু। এইফালে এতিয়া খানা খাবলৈ যাবলৈ চাউল ধোৱা ইয়াত এইফালে টিকেট লৈ দিছে 50 টকাকৈ। এতিয়া জেগাবিলাকে কিমান চফা কৰি ৰাখিছে সেইটো ঠিক নাই, সেইটো গৈ পিনি দেখা যাব কিমান চফা আছে জেগা। এখন গাড়ী প্ৰতি 50 টকা, তাৰপিছত এই বাছৰ আছে 200 টকা। তাৰপিছত এতিয়া ফাটিয়ে গ'ল, মানে কি আছিলে ভালকৈ ধৰিব পৰা নাই। I'm swimming in everything you said. I'm thinking about jumping in it. Instead, I got you skinny dipping deep inside my head. পিকনিক খোৱা মানে ইমানেই মানুহৰ ভিৰ,
দেখিব পাইছে ন এতিয়া নদী পানীৰ ওচৰত মানে ৰখিবলৈ জেগাই নাই ইমূৰৰ পৰা ঘূৰি আহিলোঁগৈ ইমূৰৰ পৰা ঘূৰি আহিলোঁ নাই এতিয়া এইটো ফালে গৈ আছোঁ ট্ৰেইনৰ দলঙৰ ফালে এইফালে জেগা ওলাইগৈ নাই জানো এইফালেও গোটেই ভিৰে লাগি আছে কিনাৰে কিনাৰে চাব পাইছে গোটেই ভিৰে এই টুকুৰাতে এইকণৰ অকণ মানুহ পাতলা আছে খাবলৈ হ'ল মানুহ আমি আহিছোঁহে আহি পিনি অকণতে ৰখিলোঁহি এতিয়া এয়া ট্ৰেইনৰ দলঙৰ ওচৰতে ইফালে মানে মানুহ বহুত ভিৰে হৈ আছে দেখিব পাইছে নহয় ইফালে গাড়ী যোৱা দলংখনৰ ইটো পাৰে বহুত মানুহ আৰু এই ট্ৰেইনৰ দলঙৰ তলতে অলপ মানুহ কম তথাপি ইমানো কম নহয় মানে মানুহ আছে আৰু সিফালেও বহুত মানুহ একদম ইফালে দূৰলৈকে ইফালেও বহুত মানুহ তাকে ইয়াতে এইকণতে এতিয়া খোৱা যোগাৰ কৰিব লাগিব ফটাফট বনাব লাগে খাই বৈ মেলি যাব লাগে এইফালে এতিয়া আমাৰ মানে প্লেনিংটো কৰা হৈছিলে গাড়ীখন ওচৰলৈ লৈ যোৱা কিন্তু চকাটোৱে যিহেতু সৰু ন ফচি গৈছে ডাঙৰ চকা গাড়ীবিলাক গুচি গৈছে ইফালে গাড়ী ফচি যোৱা দেখি মানুহ দুজনৰ সৈতে ঠেলি মেলি আনি এইপিনে ৰাস্তাৰ ফালে অলপ উলিয়াই থৈছোঁ নহ'লে যাওঁতে আকৌ অসুবিধা হ'ব গম পাইছে নহয় তেতিয়া ফচিলে আকৌ ঠেলিবলৈ মানুহ নাপাবলৈ আছোঁ আজি অকণ যিহেতু পাৰ্টি বুলি মানে অকণ খাই বৈ মানে অকণমান হেৰি হৈ যাব না ঠেলা মেলা মুডত নাথাকিবও পাৰে চব তাকে এতিয়া ঠেলি মেলি মুকলিলে উলিয়াই দিলোঁ আৰু এতিয়া বনোৱা মেলা লাগি যাওঁগৈ ব'লক মায়ে আৰু দেউতাই বনাই আছে বাকী এতিয়া চাহ খাই লওঁগৈ ব'লক মানুহ চাওক না এই মানুহ মায়ে জুই জ্বলাই আছে দেউতাই মাছ ধুই আছে আৰু এফালে চাহ খাই লওঁ আমি ইন্দাই গগনে মাত এইফালে আমাৰ মাছ ফ্ৰাই কৰি থকা হৈছে আমাৰ মানে মাংস অনা হোৱা নাই মাংস আনিলে মানে এটা মাংস আনিলে এটাই নাখায় এটা মাংস আনিলে এটাই নাখায় দুভাগ দুভাগকৈ বনাই থকাতকৈ মানে একেবাৰে মাছকে লৈ অহা হ'ল আজি মাছে দিয়ে খাই দিওঁ আৰু জানুৱাৰী খানাটো মানে লগৰ লগত আহিলেতো বেলেগ কথা দুভাগ দুভাগকৈ বনাই আহিব পাৰি ঘৰৰ মানুহৰ সৈতে আহিলে মানে দুভাগ দুভাগ বনাই থাকিবলৈ অকণমান বেয়া আৰু সেইকাৰণে এটাকে বনাইছোঁ এটাকে বনাই মেলি খাই বৈ আজি যামগৈ আৰু এইফালে দলংখন চাওক তলত জিলিকি আছে একদম ভাল লাগিছে আমাৰ এইফালে খানা এতিয়া হৈ গ'ল ৰেডি আৰু মোবাইলত বেছি চাৰ্জ নাই মানে একেবাৰে ঘৰত গৈ পিনিহে লগ পামগৈ আৰু মানুহ বহুত হৈ আছে এইফালে বেলিও পৰিলে আৰু বেছি টাইম নাই এতিয়া 4টা বাজিলেই অলপ পিছতে খানাটো খাই ল'ম ধুনীয়াকৈ তাৰপিছত ঘৰলৈ যামগৈ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব জানুৱাৰী বুলি সৰুকৈ খানা এটা খালোঁ আৰু ঘৰৰ মানুহখিনিয়ে বাই বাই